উত্তৰ মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ভয়ংকৰ ঘটনা। পৰীক্ষা কেন্দ্ৰটোত অনুষ্ঠিত হৈ থকা উচ্চতৰ মাধ্যমিক পৰীক্ষাত এগৰাকী ভুৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়া কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক ধমক মাজুলী জিলা আয়ুক্তৰ। কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া বহিমূল্যায়ক আৰু আৰক্ষীৰ চকুত ধূলি দি কিদৰে ভুৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ পালে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। অভিযোগ অনুসৰি গোলাঘাট জিলাৰ দলে উপাধিৰ এজন পৰীক্ষাৰ্থীৰ নামত আন এজন ব্যক্তিয়ে পৰীক্ষাত বহাৰ অভিযোগ উত্থাপন হৈছে। ৬২ ৰোল নম্বৰৰ কলা শাখাৰ পৰীক্ষাৰ্থীগৰাকীৰ বিপৰীতে আন এজন ডেৰগাঁৱৰ যুৱকক মেনেজ কৰি প্ৰথম দিনাৰ পৰীক্ষা দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত পৰীক্ষা কেন্দ্ৰটোত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীলৈ অভিযোগৰ আঙুলি একাংশ লোকৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰীক্ষা কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তলব কৰিছে আৰক্ষীয়ে। ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আছু নেতৃত্বৰ। মূল কথাটো হ'ল আমি ইতিমধ্যে এটা খবৰ পাইছোঁ যে উত্তৰ মাজুলী যিখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তাত এগৰাকী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এগৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি গৈছে, কিন্তু তেওঁ সেই পৰীক্ষা দিয়াগৰাকী পৰীক্ষাৰ্থী নহয়, তেওঁ আন কোনো পৰীক্ষাৰ্থীৰ নামত তেওঁ ইয়াত পৰীক্ষা দি গৈছে। গতিকে এই গোটেই বিষয়টো ইতিমধ্যে আমি ছাত্ৰ সন্থাই জানিব পাৰিছোঁ। আৰু এটা কথা আমি আহ্বান জনাব খুজিছোঁ যে যিগৰাকী প্ৰকৃত ছাত্ৰই পৰীক্ষা নিদিয়াকৈ তেওঁৰ নামত বেলেগে পৰীক্ষা দি গৈছে, গতিকে এই কথাবিলাকে কি সূচাইছে যে শিক্ষা বিভাগৰ ফপলা স্বৰূপটোকে উদঙাই দিছে। গতিকে আমি অসম চৰকাৰ আৰু আমি প্ৰশাসনক এটা কথা আহ্বান জনাব খুজিছোঁ যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন আহি থাকে। গতিকে কোনো পৰীক্ষা চেণ্টাৰত যাতে পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিসংগতি নহয়, ছাত্ৰ ছাত্ৰীসকলে ন্যায়ভাৱে তেওঁলোকে পৰীক্ষা দিব পাৰে, তেওঁলোকৰ ৰিজাল্টসমূহ ন্যায়ভাৱে ওলাব পাৰে, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত কথা বতৰা কৈ আহিছোঁ।